মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ অনুশীলনী তোমালোকক 3A ৰ 7 নম্বৰ প্ৰশ্নবোৰ কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ভালকৈ মন দি চাবা। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 6 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰাই দিয়া হৈছিলে। গতিকে যদি তোমালোকে নাই চোৱা তেতিয়াহ'লে মোৰ প্লে'লিষ্টত গৈ তোমালোকে আগৰ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া তোমালোকে চোৱা, ইয়াত দিছে তলৰ উক্তিবোৰ সত্য নে অসত্য লিখোৱা। গতিকে তলত কেইটামান উক্তি দিয়া হৈছে আৰু এই উক্তিবোৰ তোমালোকৰ সত্য নে অসত্য লিখিব লাগে। গতিকে ইয়াত দিছে এটা সংখ্যাৰ প্ৰতিটো গুণিতক সেই সংখ্যাটোতকৈ ডাঙৰ বা সমান হ'ব পাৰে, মানে সমান হয়। গতিকে তোমালোকে উক্তিটো সত্য নে অসত্য লিখিব লাগে। গতিকে তোমালোকে এবাৰ বহীত চাবা, মই তোমালোকক বহীত দেখুৱাই দিম, তেতিয়া তোমালোকে ভালদৰে চাব পাৰিবা। এতিয়া তোমালোকে চোৱা, বহীত তোমালোকে প্ৰশ্নটো পাইছা। প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন তোমালোকে ইয়াত দিয়া হৈছে, এটা সংখ্যাৰ প্ৰতিটো গুণিতক সেই সংখ্যাটোতকৈ ডাঙৰ বা সমান হয়। গতিকে তোমালোকে মনত ৰাখিবা, এটা সংখ্যাৰ গুণিতক সেই সংখ্যাটোতকৈ ডাঙৰ হ'ব পাৰে। যেনেকৈ 8ৰ গুণিতক, 8ৰ গুণিতক তুমি কি লিখিব পাৰিবা? 8ৰ গুণিতক কি হ'ব? 8 এগুণ 8 লিখিব পাৰিবা। আৰু 8ৰ গুণিতক কি লিখিব পাৰিবা? 8 দুগুণ কি লিখিব পাৰিবা? 16। আৰু 8 তিনিগুণ কি হ'ব? 24 হ'ব। এইদৰে তুমি 8ৰ গুণিতক লিখিলা। 8ৰ গুণিতক কি হ'ল? 8 হ'ল এটা সমান হৈছে, 8ৰ সমানেই হৈছে, আৰু এটা হৈছে 16, এটা হৈছে 24, মানে কি সমান বা তাতকৈ ডাঙৰ হ'ব পাৰে। এইটো কি হৈছে তোমালোকৰ ইয়াত লিখিবা উত্তৰটো শুদ্ধ নে অশুদ্ধ। গতিকে তোমালোকে লিখিবা সত্য বা শুদ্ধ বা কি দিবা? সত্য বুলি লিখিবা। ইয়াৰ পিছত তোমালোকৰ B নম্বৰ প্ৰশ্নটোলৈ মন কৰা। ইয়াত দিছে তোমালোকৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2। আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2। গতিকে এইটো তোমালোকে কি লিখিবা? আমি জানো যে আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয়। গতিকে তোমালোকে লিখিবা সত্য। কি লিখিবা? সত্য। ইয়াৰ পিছত তোমালোকে আৰু এটা প্ৰশ্ন দিছে, এক সংখ্যাটো মৌলিক নহয়, ই যৌগিক সংখ্যা। মনত ৰাখিবা, এক সংখ্যাটো মৌলিকো নহয় আৰু যৌগিকো নহয়। গতিকে তোমালোকৰ এই উক্তিটো কি হ'ব? অসত্য হ'ব। গতিকে তোমালোকে লিখিবা কি? অসত্য। ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাম আমি কি দিছে। নেক্সট প্ৰশ্নত তোমালোকৰ দিছে একমাত্ৰ দুইটোৱে এটা মৌলিক সংখ্যা যি যুগ্ম সংখ্যা। একমাত্ৰ দুইটোৱে এটা মৌলিক সংখ্যা হয় যি যুগ্ম সংখ্যা হ'ব পাৰে। গতিকে এইটো কি হ'ব তোমালোকৰ? সত্য। আমি দুইটোৱে এটা যুগ্ম সংখ্যা পাইছোঁ আৰু বাকীবিলাক কি হৈছে? অযুগ্ম। গতিকে এইটো কি লিখিবা? সত্য। ইয়াৰ পিছত তোমালোকে ই নম্বৰ প্ৰশ্ন চাবা, 7ৰ কোনো মৌলিক উৎপাদক নাই। গতিকে মনত ৰাখিবা, 7ৰ মৌলিক উৎপাদক আছে। 7ৰ মৌলিক উৎপাদক হৈছে 7। 7ৰ মৌলিক সংখ্যা কি হ'ব? মৌলিক উৎপাদক হ'ব 7। গতিকে ইয়াৰ কোনো নাই বুলি কৈছে। গতিকে তোমালোকে লিখিবা এইটো অসত্য বুলি লিখিবা। কি লিখিবা? অসত্য। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ মন কৰা, দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম। তোমালোকে দুটা যুগ্ম সংখ্যা লোৱা, যিকোনো দুটা যুগ্ম সংখ্যা লোৱা। ধৰিছোঁ তোমালোকে 2 ল'ব পাৰা আৰু 4 ল'ব পাৰা। 2 আৰু 4 যোগ কৰি 6 ওলাইছে। আৰু ধৰিছোঁ তোমালোকে কি ল'লা? 8 ল'লা আৰু কি ল'লা? তোমালোকে ধৰিছোঁ 6 ল'লা। 8 আৰু 6 যোগ কৰি 14 ওলাইছে। ঠিক তেনেকৈ তোমালোকে 10 ল'লা আৰু তোমালোকে কি ল'লা? ধৰিছোঁ 8 ল'লা। এতিয়া কিমান হ'ব? 18 ওলাইছে। মানে চব যুগ্মই ওলাইছে। মনত ৰাখিবা, দুটা মানে যদি আমি যুগ্ম সংখ্যা যদি দুটা যুগ্ম সংখ্যাৰ যোগফল, দুটা যুগ্ম সংখ্যা তেনেকৈ 2 আৰু যোগ 4 সমান 6 ওলাইছে। এই 6টো কিছু যুগ্ম সংখ্যা হয়। 8 যোগ 6 এইটো যুগ্ম সংখ্যা আৰু 10 যোগ 8 গতিকে যুগ্ম সংখ্যা। আমি বুজি পালোঁ ইয়াৰ পৰা যে যিকোনো যুগ্ম সংখ্যা দুটা যোগ কৰিলে আমি কিছু যুগ্ম সংখ্যা পাওঁ। গতিকে এইটো কি হ'ব? তোমালোকৰ উত্তৰ তোমালোকে লিখিবা সত্য হ'ব। কি হ'ব? সত্য হ'ব। ইয়াৰ পিছত নেক্সট তোমালোকে G নম্বৰ প্ৰশ্ন চাবা, 3টা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম। 3টা অযুগ্ম সংখ্যা যোগ কৰি চোৱা। যেনেকৈ তোমালোকে কি 1 যোগ 3 যোগ 5 কৰিলা। এই গোটেইকেইটা অযুগ্ম সংখ্যা। গতিকে কিমান পাবা চোৱা? 3 5 8 একে 9। গতিকে কি পালা? 9। এইটো কি সংখ্যা পালোঁ? যুগ্ম সংখ্যা নহয়, এইটো কি হয়? অযুগ্ম সংখ্যা হয়। আৰু এটা চাওঁ, এটা ধৰিছোঁ তোমালোকৰ 7 দিলোঁ, এটা তোমালোকৰ 9 দিলোঁ, এটা ধৰিছোঁ তোমালোকৰ 5 দিলোঁ। তো কিমান হ'ব? 7 আৰু 9 যোগ কৰিলোঁ 16, 16 5 যোগ কৰিলে 21 হ'ব। গতিকে আমি দেখিছোঁ যে 3টা অযুগ্ম সংখ্যা যোগ কৰিলে সদায় কি ওলায়? অযুগ্ম সংখ্যা ওলায়। কিন্তু ইয়াত যুগ্ম বুলি কৈছে। গতিকে তোমালোকে এইটো কি লিখিবা? অসত্য লিখিব পাৰিবা। কি লিখিবা? অসত্য বাক্য হয়। এইদৰে তোমালোকে উত্তৰ লিখিবা পৰীক্ষাত যদি আহে। ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি এতিয়া যাওঁ। ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাবা, 2ক বাদ দি আন মৌলিক সংখ্যাবিলাকৰ যিকোনো দুটাৰ যোগফল সদায় অযুগ্ম। মনত ৰাখিব, 2ক বাদ দি, 2ক যদি বাদ দিওঁ তেনে আমাৰ কি থাকিব? 5 আৰু কি থাকিব? আন অযুগ্ম সংখ্যাবিলাক। আন
মৌলিক সংখ্যাবিলাকৰ যোগফল আন মৌলিক সংখ্যাবিলাক গতিকে 2ক বাদ দিলে আমাৰ মৌলিক সংখ্যা কি থাকিব পাৰে 5 থাকিব পাৰে 5ৰ পিছত কি হ'ব 7 গতিকে যোগ যদি কৰোঁ কিমান হ'ব 12 ওলাইছে আৰু যদি তোমালোকে কি কৰা 7 আৰু কি যোগ কৰা 11 যোগ কৰা তেতিয়া তোমালোকে পাবা কিমান 7 আৰু যদি 11 যোগ কৰা 18 পাবা তাৰপিছত ঠিক তেনেকৈ তোমালোকে 17 যোগ কি পাবা 23 কৰিলা তেতিয়া কিমান পাবা চোৱা 10 এফালে 4 মানে 40 পালোঁ কি পালোঁ 40 মানে যিকোনো দুটা মৌলিক সংখ্যা যদি আমি যোগ কৰিলোঁ তেতিয়া আমি কি পালোঁ যুগ্ম সংখ্যা পালোঁ গতিকে ইয়াত কি দিছে অযুগ্ম সংখ্যা বুলি লিখিছে গতিকে এইটো এটা ভুল বাক্য গতিকে তোমালোকে লিখিবা এইটো কি হ'ব অসত্য কি লিখিবা অসত্য বাক্য হয় ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈ আহোঁ নেক্সট প্ৰশ্নত কি দিছে সকলো পূৰ্ণ সংখ্যাৰ নিম্নতম এটা হ'লেও মৌলিক উৎপাদক আছে মনত ৰাখিবা সকলোবিলাক পূৰ্ণ সংখ্যাৰ কি নাই এটা হ'লেও মৌলিক উৎপাদক আছে গতিকে সকলোবিলাক পূৰ্ণ সংখ্যাৰ মৌলিক উৎপাদক নাথাকিবও পাৰে গতিকে তোমালোকে কি লিখিবা এইটো অসত্য লিখিবা কি লিখিবা অসত্য কি লিখিবা বাক্যটো তোমালোকে অসত্য লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আহোঁ এতিয়া যি নম্বৰ প্ৰশ্নটো এটা সংখ্যাৰ গুণিতকৰ সংখ্যা অসীম এটা গুণিতকৰ যদি আমি গুণিতকৰ সংখ্যা লিখোঁ তাক বহুত লাগে লিখিব পাৰোঁ গতিকে এইটো এটা তোমালোকৰ শুদ্ধ বাক্য লিখিবা এইটো তোমালোকৰ কি হ'ব সত্য আমি এটা যিকোনো সংখ্যাৰ গুণিতক যদি লিখোঁ আমি তাৰ গুণিতকবিলাক লিখি শেষ কৰিব নোৱাৰোঁ গতিকে আমি তাক অসীম বুলি কোৱা হয় গতিকে এইটো এটা কি হ'ব সত্য বাক্য হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়িবা 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন হ'ব নেকি 8 নম্বৰ প্ৰশ্ন গতিকে 8 নম্বৰ প্ৰশ্নটো কি দিছে ইৰাট থুনুছৰ চালনীখন ব্যৱহাৰ কৰি আৰু 1ৰ পৰা 1ৰ ভিতৰত কেইযোৰ যমজ মৌলিক সংখ্যা আছে নিৰ্ণয় কৰা গতিকে তোমালোকে প্ৰথম গম পাব লাগিব যমজ মৌলিক সংখ্যা কোনবিলাক হয় তোমালোকে একেবাৰে সহজকৈ বুজি লোৱা যমজ মৌলিক সংখ্যা বুলিলে কি বুজা গতিকে তোমালোকে চাবা যিবিলাক এতিয়া আমি ইয়াত দেখিছোঁ ইয়াৰ আমাৰ তালিকাখনত কি পাইছোঁ চোৱা 2 এটা হৈছে মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা 7 মৌলিক সংখ্যা 11 13 আৰু 17 19 23 আৰু দিছে তোমালোকৰ 29 যিবিলাক গোল কৰি দিয়া হৈছে সেইবিলাক হৈছে মৌলিক সংখ্যা 31 37 41 43 47 53 59 61 67 71 73 69 79 আৰু 83 89 আৰু 97 এইখিনি সংখ্যা তোমালোকৰ হৈছে কি সংখ্যা মৌলিক সংখ্যা যিবিলাক মৌলিক সংখ্যাৰ মাজত এটা যুগ্ম সংখ্যা থাকে মনত ৰাখিবা যিবিলাক সংখ্যাৰ মাজত এটা যুগ্ম সংখ্যা থাকে যেনেকৈ তোমাৰ চোৱা 3 আৰু 5ৰ মাজত এটা যুগ্ম সংখ্যা আছে 4 গতিকে এই সংখ্যা দুটাক আমি কি বুলি ক'ম যমজ মৌলিক সংখ্যা বুলি ক'ম কাক ক'ম 3 আৰু 4 ঠিক তেনেকৈ চোৱা 6 আছে ইয়াত 5 আৰু 7কো আমি কি বুলি ক'ম যমজ মৌলিক সংখ্যা বুলি ক'ম কাৰণ ইয়াৰ মাজত কি এটা আছে এটা সংখ্যা যিবিলাক মৌলিক সংখ্যাৰ মাজত এটা যুগ্ম সংখ্যা থাকে বা এটা সংখ্যা থাকে লিখিলে হ'ব যিবিলাক মৌলিক সংখ্যাৰ মাজত এটা যুগ্ম সংখ্যা থাকে বা এটা সংখ্যা থাকে সেই সংখ্যাবিলাক আমি যমজ মৌলিক সংখ্যা বুলি কওঁ যেনেকৈ তুমি 11 আৰু 13ৰ মাজত কি আছে আমাৰ 12 আছে গতিকে এই দুটা হৈছে ইয়াৰ যমজ মৌলিক সংখ্যা এতিয়া চোৱা 17 আৰু 19 ইয়াৰ মাজতো তোমালোকৰ এটা সংখ্যা আছে গতিকে এইটো হ'ব কিন্তু 17 আৰু 13ৰ মাজত আমি কৰিব নোৱাৰোঁ কাৰণ 17 আৰু 13ৰ মাজত আমাৰ মৌলিক সংখ্যা কেইবাটাও আছে এটা আছে তোমালোকৰ 14 15 16 আছে যিবিলাক সংখ্যাৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা থাকে বা মৌলিক সংখ্যা নাথাকে মৌলিক সংখ্যা দুটাৰ মাজত এটা যৌগিক সংখ্যা থাকে সেই সংখ্যাবিলাকো আমি যমজ মৌলিক সংখ্যা বুলি কওঁ গতিকে তোমালোকে এতিয়া উত্তৰ কি লিখিবা মই উত্তৰবিলাক লিখাইও দিছোঁ তোমালোকে চাই ল'বা মই পিছফালে তোমালোকে ইয়াৰ উত্তৰবিলাক কৰাই দিছোঁ গতিকে তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা যাতে তোমালোকে এই তালিকাখন ভালদৰে লিখিব পাৰিবা এতিয়া তোমালোকে মই উত্তৰবিলাক লিখাই দিছোঁ ইয়াত তোমালোকে চাই ল'বা যমজ মৌলিক সংখ্যা কেইযোৰ হ'ল 3 আৰু 5 হ'ব 5 আৰু 7 হ'ব 11 আৰু 13 17 আৰু 19 29 আৰু 31 মানে 29 আৰু 31ৰ মাজত আমাৰ 30 সংখ্যাটো আছে 41 আৰু 43 তাৰ মাজত আমাৰ 42 আছে 71 73 মাজত আমাৰ 82 আছে আৰু তোমালোকৰ এইকেইটা সংখ্যা আছিলে মনত ৰাখিবা এই সংখ্যাকেইটাৰ মাজত আৰু বেলেগ সংখ্যা নাই গতিকে তোমালোকে যমজ মৌলিক সংখ্যা যোৰকেইটা লিখা বুলি ক'লে তোমালোকে এইটো লিখিবা 3 5 5 7 11 13 17 9 19 আৰু 29 31 41 43 আৰু 71 73 হ'ব
ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি এতিয়া আহোঁ নেক্সট প্ৰশ্ন তোমালোকৰ কি দিছে চাওঁ এবাৰ এশতকৈ সৰু মৌলিক সংখ্যাবোৰবিলাকৰ ভিতৰত এনে কিমান জোৰ মৌলিক সংখ্যা আছে যিকেইটা একে অংকৰে গঠিত মনত ৰাখিবা একে অংকৰে গঠিত মানে তোমালোকৰ এটা কৈও দিছে চাবা এশতকৈ সৰু মৌলিক সংখ্যাবিলাকৰ ভিতৰত একে অংকৰে গঠিত নোহোৱা মৌলিক সংখ্যাবোৰ হ'ল একে অংকৰে গঠন হোৱা মৌলিক সংখ্যাবোৰ হ'ল 13ক যদি আমি লুটিয়াই দিওঁ কি হ'ব 31 হ'ব এইটো তোমালোকৰ মৌলিক সংখ্যা এনেকৈ ধৰণৰ 17 আৰু 71 এই দুইটা মৌলিক সংখ্যা এটা আনটোৰ কি আছে ওলোটা আছে 37 আছে ইয়াত 73 আছে গতিকে এইটো এটা মৌলিক সংখ্যা হয় গতিকে এটা আনটোৰ ওলোটা আছে ইয়াৰ পিছত তোমালোকৰ 79 আৰু 97 এইকেইটা তোমালোকৰ এটা আনটোৰ কি আছে ওলোটা আছে তোমালোকে মনত ৰাখিবা কেতিয়াবা তোমালোকৰ যদি লিখিবলৈ আহে তোমালোকে এইকেইটা লিখিব পাৰিবা ইয়াৰ পিছত তোমাক এবাৰ 10 নম্বৰটো প্ৰশ্নটো কৰাই দিম কি দিছে 10 নম্বৰ প্ৰশ্নটো চোৱা মৌলিক উৎপাদকত প্ৰকাশ কৰা এই তলৰ যিবিলাক সংখ্যা দিছে এই সংখ্যাবিলাকো তোমালোকে মৌলিক উৎপাদকত প্ৰকাশ কৰিবলৈ কোৱা হৈছে গতিকে কিদৰে কৰিব লাগে মই এতিয়া তোমালোকে ইয়াত কৰাই দিম তোমালোকে চাই ল'ব ভালকৈ প্ৰথমতে চাবা ইয়াত 210 এই সংখ্যাটোৰ তোমালোকে 1 নম্বৰ সংখ্যাটোৰ উৎপাদক ভাঙিবা কেনেকৈ ভাঙিব চোৱা যদি শেষত যদি 0 থাকে সেই সংখ্যাটো তোমালোকে 5 হৰণ কৰিব পাৰিবা 5 হৰণ কৰিলে কি হ'ব 5 4 গুণ 20 5 4 গুণ 20 হৈ গ'ল আৰু ইয়াত থাকিব তোমালোকৰ 1 এটা সেই 1টো 10ৰ লগত লাগি যোৱাৰ লগে লগে 10 হ'ব আৰু 5 যাব 2 বাৰ 5 2 গুণ 10 এবাৰ আমি কি হৰণ কৰিম ইয়াক 2 হৰণ কৰিম 2 যদি হৰণ কৰোঁ 2 2 গুণ 4 আৰু 2 গুণ 2 ইয়াৰ পিছত আমি কি দিম 3 যদি আমি পূৰণ কৰোঁ 3 7 গুণ কি হ'ব 21 তো কি সংখ্যা পালোঁ আমি চাই ল'ম ভালদৰে 210 সমান 2 কেইটা পালোঁ 2 এটা পালোঁ 3 এটা পালোঁ 5 এটা পালোঁ আৰু 7 এটা পালোঁ গতিকে এইটো হৈছে ইয়াৰ মৌলিক উৎপাদকত প্ৰকাশ কৰা গতিকে আমি কি লিখিম 210 উত্তৰ লিখিম কি 210 ইকুৱেল টু 2 × 3 × 5 × 7 ঠিক তেনেকৈ আমি আকৌ কি কৰিম এতিয়া 192টো কৰিম এইটো 1 নম্বৰটো কৰিলোঁ ঠিক তেনেকৈ আমি 2 নম্বৰটো কেনেকৈ কৰিম চোৱা 192 ইয়াকো কি হৰণ যাব 2ৰে যাব গতিকে তোমালোকে কি কৰিবা 192 বাই 2ৰে হৰণ কৰিবা 2ৰে হৰণ কৰিলে কেইবাৰ দিবা ইয়াত যিহেতু তোমালোকৰ 19 আছে 19টোক তোমালোকে 2ৰে কেইবাৰ দিবা 1টোতো দিব নোৱাৰিবা গতিকে 2 9 গুণ কি হ'ব 2 9 গুণ 18 হ'ব আৰু ইয়াত বাকী থাকিব তোমালোকৰ 1 সেই 1টো ইয়াৰ লগত লাগি যাব 12 হ'ব আৰু 2 6 গুণ 12 ঠিক তেনেকৈ আমি আকৌ 96টোক আমি হৰণ কৰিবলৈ 2ৰে যাব 2 4 গুণ 8 থাকিব 1 2 8 গুণ 16 গতিকে কি হ'ব 2 8 গুণ 16 এতিয়া আকৌ আমি 2ৰে দিব লাগিব 2 2 গুণ 4 2 4 গুণ 8 ইয়াৰ পিছত আকৌ দিম আমি 2ৰে 2 গুণ 2 নেক্সট ইয়াৰ পিছত তোমালোকে ডি নম্বৰ প্ৰশ্ন চাবা ডি নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ কি 735 গতিকে তোমালোকে 735 লিখিবা ইয়াক তোমালোকে কিহে হৰণ কৰিব পাৰিবা 5ৰে পাৰিবা যিহেতু তোমালোকৰ শেষত কি আছে 5 আছে 5ৰে কাক হৰণ কৰিব চোৱা 5ৰে প্ৰথমে 7টো হৰণ কৰিবা 5 গুণ 5 দিবা 5 গুণ 5 দিয়াৰ লগে লগে ইয়াত তোমালোকৰ 2 থাকি যাব কাৰণ 5 গুণ 5 বাৰ দি একবাৰ দিলোঁ তো 2 থাকিলে 2টো ইয়াত 23 হৈ গ'ল 5 4 গুণ 20 আৰু ইয়াত থাকিলে তোমালোকৰ 3 35 হ'ল 5 7 গুণ 35 এইবাৰ তোমালোকে ইয়াক 5ৰে হৰণ কৰিব নোৱাৰিবা এইবাৰ ইয়াক 3ৰে হৰণ যাব নেকি তোমালোকে চোৱা 7 আৰু 4 যোগ কৰিলে 11 11 আৰু 1 যোগ কৰিলে 12 12টোক আমি 3ৰে হৰণ কৰিব পাৰোঁ ইয়াকো 3ৰে হৰণ কৰিব পাৰিম 3ৰে কেইবাৰ দিম চোৱা 3 4 গুণ 12 3 4 গুণ 12 হ'ল ইয়াত বাকী থাকিলে তোমালোকৰ 2 থাকিলে গতিকে 2টো ইয়াত 27 হৈ গ'ল 3 9 গুণ কি হ'ব 27 ইয়াৰ পিছত 49 হ'ল 49 গতিকে 7 7 যায় কি হ'ব 7 7 গুণ কি হ'ব 49 হ'ব গতিকে ইয়াৰ আনচাৰ কি লিখিবা তোমালোকে 735 এতেকে তোমালোকে কি 735 লিখিবা সমান কি দিবা 5 পূৰণ 3 পূৰণ 7 কেইটা পালা তোমালোকে 2টা পালা এইদৰে তোমালোকে লিখিব পাৰিবা এইখিনি আছিলে তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত তোমালোকক মই 11 নম্বৰ প্ৰশ্ন এতিয়া কৰাই দিওঁ ভালদৰে তোমালোকে 11 নম্বৰ প্ৰশ্ন চাই ল'বা 11 নম্বৰ প্ৰশ্নটো তোমালোক কি দি আছে চোৱা মৌলিক উৎপাদক কেইটা নিৰ্ণয় কৰা কাৰ মৌলিক উৎপাদক উলিয়াব গৈছে একেই তোমালোকৰ কেৱল মৌলিক উৎপাদক উলিয়াব গৈছে আগতে তোমালোকৰ মৌলিক উৎপাদক হিচাপে প্ৰকাশ কৰিবলৈ গৈছে গতিকে তোমালোকৰ মৌলিক উৎপাদক কিদৰে উলিয়াব চোৱা এইটো হৈছে 900 এই 900টোক তোমালোকে কি কৰিব মৌলিক উৎপাদক উলিয়াবৰ কাৰণে হ'লে তোমালোকে প্ৰথমতে কি কৰিব লাগিব ইয়াক কিহে হৰণ কৰিম চাই লোৱা প্ৰথমতে আমি ইয়াক 0 আছে 0 থাকিলে তোমালোকে 5ৰে হৰণ কৰিব পাৰিবা বা তোমালোকে 2ৰে হৰণ কৰিব পাৰিবা গতিকে মই প্ৰথমতে কিহে হৰণ কৰিছোঁ 5ৰে কৰিছোঁ 5ৰে যদি কৰোঁ 5 আমি কাক দিম 9টো কেইবাৰ দিম 5 গুণ 5 দিলোঁ বাকী থাকি যাব ইয়াত তোমালোকৰ 4 সেই 4টো তোমালোকৰ ইয়াৰ লাগি যাব 0 40 হ'ব গতিকে 40টো 5ৰে যাব 8 বাৰ
আৰু এই শূন্য থাকি গ'ল, গতিকে শূন্যটো বহাই দিবা। আকৌ কি হৈ যাব, যিহেতু শূন্য আছে, শূন্য থাকিলে 5 হৰণ কৰিব পাৰিবা। 5 3 গুণ 15, বাকী থাকিলে তোমালোকৰ ইয়াত 3, গতিকে 3 থাকিলে 0, 5 6 গুণ 30। ইয়াৰ পিছত তোমালোকে কি কৰিবা চোৱা, এইবাৰ দিবা তোমালোকে 2ৰে দিবা। 2ৰে দিলে 2 গুণ 2 থাকিলে 1, 1টো লাগিলে 16, 2 8 গুণ 16। আকৌ তোমালোকে কি দিব পাৰিবা, 2ৰে 2 9 গুণ 18। ইয়াৰ পিছত আকৌ দিবা তোমালোকে 3 3 গুণ 9। গতিকে আমি পাই গ'লোঁ। এতিয়া আমি ইয়াৰ মৌলিক উৎপাদকবিলাক কি হ'ব লিখি দিম। গতিকে আমি লিখিম 9900 ইকুৱেল কি পালোঁ, 5 পূৰণ 5 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3। গতিকে তোমালোকক কেৱল মৌলিক সংখ্যা উৎপাদক লিখিব কৈছে। এতেকে লিখিবা 900 মৌলিক উৎপাদকবোৰ হ'ল 900 মৌলিক উৎপাদকবোৰ হ'ল কি লিখিব পাৰিবা তোমালোকে, 2 লিখিব পাৰিবা। তাৰপিছত তোমালোকে কি পাইছিলা, 3 আৰু তোমালোকে পালা কিমান, ইয়াত 5। গতিকে এই 900টো তোমালোকে এইকেইটা মৌলিক সংখ্যা পাবা, এটা 2 পাবা, এটা 3 পাবা, এটা 5 পাবা। এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে 630 সংখ্যাটো চাবা। 630 কিদৰে কৰিবা, 630ক আমি ইয়াত প্ৰথমতে কৰি চাম। 2 নম্বৰ প্ৰশ্নটো 630, যিহেতু শেষৰ সংখ্যাটো 0 আছে, গতিকে 0 থাকিলে তোমালোকে 5 হৰণ কৰিব পাৰিবা। 630, ইয়াক আমি 5 হৰণ কৰিলে কি হ'ব, 5 1 গুণ 5, ইয়াত একবাৰ দিলোঁ, ইয়াত থাকিলে 1, 1টো ইয়াত 13 হৈ গ'ল, 5 2 গুণ 10 থাকিলে তোমালোকৰ 3 0, 5 6 গুণ 30। এইবাৰ তোমালোকৰ শেষত কি আছে, 6 আছে। 6 থাকিলে তোমালোকে 2ৰে হৰণ কৰিব পাৰিবা। 2 হৰণ কৰিলে 2 6 গুণ 12, 2 3 গুণ 6। এতিয়া তোমালোকৰ কি হ'ল 63। 63 কিহে যাব হৰণ, চোৱা মত আহিব, এই সংখ্যাকেইটা যোগ কৰি চোৱা। যোগ কৰিলে 6 আৰু 3 যোগ কৰিলে 9 হ'ল, আৰু 9টোক যিহেতু 3ৰে হৰণ যায়, গতিকে ইয়াক 3ৰে হৰণ যাব। 3 2 গুণ 6 আৰু 3 গুণ 3। আকৌ আমি কি হৰণ কৰিম, 3ৰে যাব, 3 7 গুণ 21। গতিকে ইয়াৰ মৌলিক উৎপাদক কি পালোঁ চাই লওঁ এবাৰ। 630 সমান কি পালোঁ, 5 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7। গতিকে ইয়াৰ মৌলিক উৎপাদক কি হ'ব পাৰে চোৱা। এতেকে 630ৰ মৌলিক উৎপাদকবোৰ হ'ল কি লিখিবা তোমালোকে, 2 লিখিব পাৰিবা, 3 5 আৰু কি লিখিবা 7। 2 3 5 2 3 5 আৰু 7 এইকেইটা হৈছে ইয়াৰ মৌলিক উৎপাদক। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে, 3 নম্বৰ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাবা। 3 নম্বৰ প্ৰশ্ন তোমালোকক কি দিয়া আছে, 3 নম্বৰ 30492। একেবাৰে যিহেতু শেষত কি আছে, 2 আছে, শেষত যদি তোমালোকৰ 2 4 6 8 আৰু 0 থাকে, তেন্তে তোমালোকে 2ৰে হৰণ কৰিব পাৰিবা। গতিকে 2ৰে হৰণ কৰা, 2ৰে হৰণ কৰিলে কেইবাৰ যাব চোৱা। 30492 2ৰে হৰণ কৰিম, 2ৰে যাব, 2 গুণ 2, ইয়াত থাকিব তোমালোকৰ 1, ইয়াত 10 হৈ যাব, 2 5 গুণ 10 আৰু 2 2 গুণ 4, 2 4 গুণ তোমালোকৰ 8, ইয়াত থাকিলে তোমাৰ 1, 1টো ইয়াত লাগি গ'ল 12, 2 6 গুণ 12। আকৌ 2ৰে দিব পাৰিবা, 2 7 গুণ 14, ইয়াত থাকিলে তোমাৰ 1 12 হ'ব, 2 6 গুণ 12, 2 2 গুণ 4, 2 3 গুণ 6। এতিয়া তোমালোকে 2ৰে হৰণ কৰিব নোৱাৰিবা। এতিয়া তোমালোকে চাবা কি হৰণ কৰিব পৰা যাব। ইয়াত গোটেইকেইটা সংখ্যাত যোগ কৰি চোৱা। 3 আৰু 5 যোগ কৰা, 3 আৰু 5 যোগ কৰিলে তোমালোকৰ 3 আৰু 2 যোগ কৰিলে 5 হ'ব, 5 আৰু যদি আমি 6 যোগ কৰোঁ 11 হ'ব, আৰু 11 আৰু 7 যোগ কৰিলে 18 হ'ব। গতিকে 18টোক 3ৰে হৰণ যায়, গতিকে ইয়াকো 3ৰে হৰণ যাব। 3ৰে কেইবাৰ দিম চোৱা, 3 2 গুণ 6, ইয়াত থাকিব তোমালোকৰ 1, 1টো ইয়াৰ লগত তোমালোকৰ লাগি যাব 16, 3 5 গুণ 15, ইয়াত থাকিব 1, 3 4 গুণ 12 আৰু 3 গুণ 3। এতিয়া আকৌ 3ৰে যাব নেকি চোৱা, এই গোটেইবিলাক সংখ্যাত যোগ কৰি চোৱা। 5 আৰু 5 10 11 12, গতিকে ইয়াক 3ৰে আকৌ যাব। 3 8 গুণ 24 থাকিলে তোমালোকৰ ইয়াত 1 14 হ'ল, 3 4 গুণ 12, ইয়াত থাকিব তোমালোকৰ 2 21, 3 7 গুণ 21। আকৌ তোমালোকৰ কি হৈ যাব, এইবাৰ 847, ইয়াক 3ৰে হৰণ যাব নেকি চোৱা। ইয়াত দিলোঁ আমি কি 47 আৰু ইয়াত দিলোঁ আমি কি 8, গতিকে আমি ইয়াক 3ৰে হৰণ যাব নেকি চাই লওঁ। 7 আৰু 4 যোগ কৰিলে 11, 11 আৰু 8 যোগ কৰিলে তোমালোকৰ 19 হ'ব, আৰু 19ক আমি 3ৰে হৰণ কৰিব নোৱাৰোঁ, গতিকে ইয়াক 3ৰে হৰণ নাযায়। তেতিয়াহ'লে আমি কি হৰণ কৰিব পাৰিম চোৱা, ইয়াক আমি 11ৰে হৰণ যাব নেকি চাওঁ। 11ৰে হৰণ যাবলৈ হ'লে তোমালোকে এটা এৰি এটা যোগ কৰি চাব লাগে। 8 আৰু যদি 7 যোগ কৰা 14 15 হ'ল,
পোৱা এইটো তোমালোকে আৰু যোগ কৰিবলগীয়া নাই। গতিকে 15 বা 4 বিয়োগ কৰিলে তোমালোকৰ 11 থাকিব। গতিকে ইয়াক 11 হৰণ যাব। 11 কেইবাৰ দিম চোৱা, 11 যদি আমি হৰণ কৰোঁ, 11 7 গুণ হৰণ কৰি চোৱা। যদি তোমালোকে বুজি নাই পোৱা, ইয়াত হৰণ কৰি দিবা। 84 7 11 হৰণ কৰিলে 11 7 গুণকৈ হ'ব 877। বাকী থাকিব ইয়াত কিমান 14, 14ৰ পৰা 7 গ'লে 7 77 আকৌ 7 বাৰ যাব, মানে কিমান হ'ব 77 বাৰ যাব। 11 কেইবাৰ যাব 77, আকৌ ইয়াক 11 হৰণ কৰা, 11 যাব 7 বাৰ। গতিকে ইয়াৰ মৌলিক উৎপাদক কি কি পালোঁ চাই লোৱা। এতেকে কি কি পালোঁ চাই লওঁ। 30492 সমান কি কি পালোঁ আমি 2 পালোঁ, 2টা 3 পালোঁ, 1টা 11 পালোঁ, 2টা আৰু কি পালোঁ 7 পালোঁ। এতেকে এইখিনি হ'ল। এতেকে কি দিম আমি, এতেকে 30492 মৌলিক উৎপাদক কি দিবা, মৌলিক উৎপাদক। মৌলিক উৎপাদক কি কি হ'ব পাৰে তোমালোকৰ 2, 3, 7 আৰু এইটো হৈ গ'ল ইয়াৰ উত্তৰ। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে। সেই প্ৰশ্নটো তোমালোকক কৰাই মই তোমালোকক আজি ভিডিঅ' সামৰণি মাৰিম। নেক্সট প্ৰশ্নটো চাবা এতিয়া। নেক্সট প্ৰশ্নটো তোমালোকৰ দিছে কিমান 63 আৰু 105 147ৰ সকলোবোৰ উৎপাদক নিৰ্ণয় কৰা। এই উৎপাদকবিলাকৰ যিকেইটা মৌলিক উৎপাদক তিনিওটাতে আছে সেইকেইটা উলিওৱা। গতিকে সকলোৰে মৌলিক উৎপাদক উলিয়াব কৈছে। গতিকে আমি প্ৰথমতে 63 কৰি চাম। তোমালোকে প্ৰথমতে কি কৰি চাবা 63ক আমি কিহেৰে হৰণ কৰিম 3ৰে যাব। 3 2 গুণ 6, 3 1 গুণ 3। আকৌ ইয়াক আমি যাব 3ৰে 7 বাৰ। গতিকে আৰু ইয়াৰ পিছত তোমালোকে কিছু 105 কৰিবা। 105ক ইয়াক 5ৰে যাব। 5ৰে যদি হৰণ কৰোঁ 5 2 গুণ 10, 5 গুণ 5। আকৌ ইয়াক 3ৰে হৰণ কৰিম, 3 7 গুণ 21। ঠিক তেনেকৈ আমি 147ক হৰণ কৰি চাম। 147ক কিহেৰে যাব 3ৰে যাব। গতিকে 3ৰে কৰিলে 3 4 গুণ 12। কিয় 3ৰে যাব সেই কথাটো গম পাইছা তোমালোকে। সংখ্যাবিলাক যোগ কৰি চাবা। যোগ কৰাৰ পিছত তোমালোকে যদি 3ৰে হৰণ যোৱা সংখ্যা পোৱা, তেতিয়াহ'লে এই গোটেই সংখ্যাটো 3ৰে হৰণ যাব। গতিকে আমি 7 আৰু 4 যোগ কৰিলে 11, 11 আৰু 1 যোগ কৰিলে 12, 12টো যিহেতু 3ৰে হৰণ যায়, গতিকে গোটেই সংখ্যাটোক 3ৰে হৰণ যাব। 3 4 গুণ 12 দিলোঁ, ইয়াত থাকিলে 2, 2 থাকিলে ইয়াত 27 হ'ব, 3 9 গুণ 27। আৰু ইয়াৰ পিছত কি দিবা তোমালোকে 7ৰে হৰণ কৰিব, 7 7 গুণ 49। গতিকে কি কি পালোঁ চাই লওঁ আমি। প্ৰথমতে আমি ইয়াত লিখিলোঁ ইয়াৰ উৎপাদক কি পালোঁ 63, ইয়াৰ উৎপাদক পালোঁ 3 × 3 × 7। ঠিক তেনেকৈ আমি 10 কি পালোঁ 105 পালোঁ। 105 ভাঙোতে কি পালোঁ 3 × 5 × 7। ঠিক ইয়াৰ পিছত কি পালোঁ আমি চোৱা 147ক কি পালোঁ আমি 3 × 7 × 7। গতিকে ইয়াৰ গোটেইখিনিতে কি মৌলিক উৎপাদক আছে চোৱা। ইয়াত 3 আছে, ইয়াত 3 আছে, ইয়াত 3 আছে। এটা 3 মৌলিক সংখ্যাৰ উৎপাদক আছে। আৰু 5 আছে, 5 আছে, 7 7 7 আছে। আৰু 5টো কিন্তু নাই। গতিকে তোমালোকে কি লিখিবা কেৱল 3 আৰু 5 লিখিব পাৰিবা। এতেকে কি লিখিবা আটাইবোৰতে থকা, এতেকে সকলোতে থকা মৌলিক উৎপাদকবোৰ হ'ল তোমালোকৰ 3 আৰু 7। সকলোতে মৌলিক উৎপাদক আছে। গতিকে তোমালোকে এইখিনি ভালদৰে চাবা। আজি তোমালোকক মই 3.A সকলোবিলাক প্ৰশ্নৰ উত্তৰ কৰোৱা শেষ হৈ গ'ল। ইয়াৰ পিছত মই তোমালোকক 3.B প্ৰশ্নবিলাক উত্তৰ কৰাই দিম। গতিকে তোমালোকে মোৰ ভিডিঅ'বিলাক একাদিক্ৰমে চাই যাবা, তেতিয়া তোমালোকে বুজাটো সহায় হ'ব। আৰু তোমালোকে মোক যদি বুজি নোপোৱা মোক কমেণ্টত জনাবা, তেতিয়া মই তোমালোকক আকৌ বেলেগ ধৰণে তোমালোকক দেখুৱাব চেষ্টা কৰিম। আৰু যদি তোমালোকে মোৰ চেনেলটো চাই উপকৃত হ'ব পাৰিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোক ইমানটো এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।